নমস্কাৰ মই নৱজিত এটা গুৰুত্বপূৰ্ণ ভিডিও লৈছো সিটেটৰ ওপৰত যিসকলে এবাৰ সিটেট পৰীক্ষা দিব 2026 চনৰ 8 ফেব্ৰুৱাৰী তাৰিখে যেটো সিটেট পৰীক্ষা অনুষ্ঠিত হ'ব গতিকে যিসকল প্ৰাৰ্থী ইতিমধ্যে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণে এই বিশেষ ভিডিওটো প্ৰস্তুত কৰিছো আশা কৰো আপোনালোকে শেষলৈকে চাব এটা কথা হ'ল যে আপোনালোকৰ হয়তো নিশ্চয় মনত আছে 1 ছেপ্টেম্বৰ তাৰিখে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা এটা অৰ্ডাৰ আহিছিল যে যিসকল শিক্ষকৰ চাকৰি কাৰ্যকাল 5 বছৰতকৈ কম আছে তেওঁলোকে টেট পৰীক্ষাত বহিব নালাগে আৰু যিসকল শিক্ষকৰ কাৰ্যকাল 5 বছৰতকৈ বেছি আছে হয়তো কাৰবাৰ 6 বছৰ আছে তেওঁলোকে টেট পৰীক্ষাত বহিব লাগিব মানে যিসকল শিক্ষকে এতিয়া 2025 চনলৈকে শিক্ষাদান কৰি আছে তেওঁলোকৰ যদি 30 চনত যদি ৰিটায়াৰমেন্ট লবলগীয়া আছে তেওঁলোকে টেট পৰীক্ষাত বহিব নালাগে মানে 25 চনত তেওঁ যদি ৰিটায়াৰমেন্ট লবলগীয়া আছে না 5 বছৰ বাকি আছে তেওঁ মানে কোনো ধৰণৰ টেট পৰীক্ষাত বহিব নালাগে তেওঁ মানে চাকৰিটো কৰি থাকিব পাৰিব কিন্তু তাৰ কাৰণে কোনো ধৰণৰ প্ৰমোচন নহয় তেওঁলোকৰ চাকৰি তেওঁলোকে কৰি থাকিব কিন্তু তেওঁলোকৰ ধক যিটো স্কেল পে ইনক্ৰিজ নহয়গে যিটো দৰমহা তেওঁলোকে লাভ কৰিছে সেই দৰমহাতে তেওঁ পাব তেওঁ হেডমাস্টাৰ হ'ব নোৱাৰিব বা বেলেগ বেলেগ কিছুমান যিবিলাক সুবিধা থাকিব লাগে সেই সকল শিক্ষকৰ ক্ষেত্ৰত টেট পাছ নকৰিলে কিন্তু তেওঁলোকে হেকিন সুবিধা ল'ব নোৱাৰিব যদি তেওঁলোকে 5 বছৰ আছে তেওঁলোকৰ বাকি হে যদি তেওঁলোকে সেই সমস্যা যে টেট পৰীক্ষা উত্তীৰ্ণ হয় তেওঁলোকে হেকিনি সুবিধা লাভ কৰিব সুপ্ৰিম কোৰ্টৰ পৰা এটো অৰ্ডাৰ আহিছিলে দ্বিতীয়টো হৈছে যে যিসকলৰ নেকি 6 বছৰ কাৰবা 7 বছৰ কাৰবা 8 বছৰ কাৰবা 10 বছৰ বাকি আছে কাৰবা হয়তো বেছি আছে তাতকে চাকৰি কাৰ্যকাল তেওঁলোকে কি কৰিব লাগিব টেট পৰীক্ষা দিব লাগিব আৰু তেওঁলোকে যদি 2 বছৰৰ ভিতৰত টেট পৰীক্ষাত যদি তেওঁলোকে উত্তীৰ্ণ হ'ব নোৱাৰে ধৰিলক এতিয়া 2026 ৰ পৰা 2028 ৰ ভিতৰত যদি তেওঁলোকে টেট পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰে তেতিয়া হল তেওঁলোকে চাকৰি এৰিব লাগিব তেওঁলোকক ভলেন্টাৰী ৰিটায়াৰমেন্ট দিয়া হ'ব ইতিমধ্যে সুপ্ৰিম কোৰ্টৰ পৰা ইতিমধ্যে যি জাজমেন্ট ওলালে সেই জাজমেন্টত গোটেই কথাবিলাক স্পষ্ট কৰি দিছে মই আপোনালোকক দুটা পইণ্ট লৈ আহিছো এই দুটা পইণ্ট অতি গুৰুত্বপূৰ্ণ হয় আপোনালোকে এবাৰ শুনি ল'ব যদি কিবা ডাউট থাকে আপোনালোকে কোৱেশ্চন কৰিব পাৰিব আৰু যদি কিবা জানিবলীয়া থাকে নিশ্চয় আপোনালোকে কমেন্টত লিখিব মই সেই সম্পৰ্কত বেলেগ এটা ভিডিওত নিশ্চয় জনাম আপোনালোকক টিচাৰ্স হু হেভ লেছ দেন 5 years service left as on date may continue in service till they attain age of superannuation without qualifying the TET. However, we make it clear that if any teachers having less than 5 years service left aspires for promotion, he will not be considered eligible without he/she having qualified the TET. এটো 216 নম্বৰ পইণ্টত লিখা আছে মানে ইয়াত কোৱা আছে যে তেওঁ যিখিনি মানে সুবিধা লাভ কৰিব তেওঁ প্ৰমোচন হক কিবা কিবি সুবিধা লাভ কৰিবলগীয়া আছিল তেওঁ হেখিনি সুবিধা লাভ নকৰিব তেওঁ টেট কোৱালিফাই হ'বই লাগিব যিসকল কি 5 বছৰ মানে যদি তেওঁলোক কম আছে বা 5 বছৰ আছে তেওঁলোকে টেট পাস কৰিব লাগিব কিন্তু যিখিনি যদি টেট পাস নকৰে তেওঁ হেখিনি সুবিধা লাভ নকৰিব নেক্সট 217 পইণ্টত ইয়াত উল্লেখ কৰিছে যে insofar in service teacher recruited period to enactment of the RTE Act and having more than 5 years to retire on superannuation are concerned, they shall be under an obligation to qualify the TET with 2 years from date in order to continue in service. ইয়াত কোৱা হৈছে যে আপোনালোকে 2 বছৰৰ সময়সীমাৰ ভিতৰত আপোনালোকে টেট কোৱালিফাই হ'ব লাগিব they have to compulsory retire and paid whatever terminal benefits they are entitled to ইয়াত কোৱা হৈছে যে আপোনালোকে যদি 2 বছৰৰ ভিতৰত যদি টেটটো কোৱালিফাই নহয় তেতিয়া হলে আপোনালোকে চাকৰি এৰিব লাগিব নহলে আপোনাক ভলেন্টাৰী ৰিটায়াৰমেন্ট দিয়া হ'ব গতিকে এটা গুৰুত্বপূৰ্ণ ইয়াত যে জাজমেন্ট দিয়া হৈছে গতিকে এই জাজমেন্টত যিখিনি কথা উল্লেখ কৰিছে বহুত দীঘলীয়া হেখিনি আপোনালোকে পঢ়ি মানে নিজে পঢ়ি ল'ব কথাবিলাক কাৰণ মই আপোনালোকক এইখিনি বুজাবৰ কাৰণে পঢ়ি দিছো এই দুটা পইণ্ট অতি গুৰুত্বপূৰ্ণ হয় যিসকল শিক্ষকে ইতিমধ্যে টেট পৰীক্ষাত বহিম বুলি ভাবিছে 2026 চনৰ 8 ফেব্ৰুৱাৰী তাৰিখে যিটো সিটেট পৰীক্ষা অনুষ্ঠিত হ'ব পেপাৰ 1 আৰু পেপাৰ 2 ৰ কাৰণে যিখিনি প্ৰিপাৰেচন কৰিব লাগে যিখিনি আপোনালোকৰ
জ্ঞান থাকিব লাগে টেট পৰীক্ষাৰ ওপৰত যিসকল শিক্ষকে নেকি নতুনকৈ টেট পৰীক্ষা দিব তেওঁলোকৰ হয়তো চিটেটৰ ওপৰত বহুত বেছি নলেজ নাথাকিবও পাৰে হয়তো কিছু সংখ্যক শিক্ষকৰ থাকিব যিসকল শিক্ষকৰ একেবাৰে নলেজ নাই টেট পৰীক্ষাটোৰ ওপৰত চিটেট পৰীক্ষাৰ ওপৰত যদি তেওঁলোকৰ একেবাৰে নলেজ নাই তেতিয়াহ'লে আপোনালোকে মই জনাব বিচাৰিছোঁ যে আপোনালোকে মোৰ চেনেলত মেম্বাৰশ্বিপ আপোনালোকৰ ইয়াত আছে মেম্বাৰশ্বিপত সোমাব লাগিব সেইসকল প্ৰাৰ্থীকে মই শিক্ষা দিম মানে বাকি সকলক দিয়া নহব কাৰণ এটো চেনেলটো ইতিমধ্যে আপোনালোকে জানে যে ইনফৰমেশন দিয়া হয় ইয়াত পঢ়াবলৈ মই মানে ভিডিও নিদিও বিশেষকৈ দি থাকিলে বেয়া পায় মানে যিসকলে টেট পৰীক্ষাত উত্তীৰ্ণ হ'ল তেওঁলোকৰ কাৰণে মই ইয়াত আকৌ মানে গোটেই চেনেলটো মই নকওঁ মানে পাব্লিক নকৰো মানে প্ৰাইভেট কে থাকিব বা আপোনালোক মেম্বাৰশ্বিপ ল'ব লাগিব মানে যিসকলে কি মেম্বাৰশ্বিপ ল'ব তেওঁলোকেহে ভিডিওখিনি লাভ কৰিব বাকি সকলে ভিডিও লাভ নকৰিব মানে আপোনালোক টেট পৰীক্ষাৰ কাৰণে যিখিনি প্ৰস্তুতি কৰিব লাগে কি জানিব লাগিব কেনে ধৰণে টেট পাস কৰিব লাগিব এই বিষয়টোৰ ওপৰত মই কিছু কথা জনাম আপোনালোক কাৰণ আপোনালোকে নিশ্চয় জানে যে ময়ো টেট কোৱালিফাই হ'ব পৰা নাছিলো হিহতেকৈ মই টেট পাস কৰিছো সিটেট উত্তীৰ্ণ হৈছো গতিকে মোৰ কিছুমান জ্ঞান আয়ত্ত হৈছে বিষয়টোৰ ওপৰত বহুখিনি কাৰণ জানিব লাগে বহুখিনি কথা জনাৰ পিছত আপুনি টেট কোৱালিফাই হ'ব পাৰিব কিছুমান কথা নাজানিলে আপুনি বহুতবাৰ টেট দিও পাস কৰিব নোৱাৰিব সেই কাৰণে মই জনাব বিচাৰিছো যে আপোনালোকে যদিহে টেট পৰীক্ষা উত্তীৰ্ণ হ'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলত জয়েন কৰক মেম্বাৰশ্বিপত জয়েন কৰিব লাগিব আপোনালোকে স্ক্ৰিনত দেখি আছে কেনে ধৰণে জয়েন কৰে আপোনালোকক মই দেখুৱাই দিম স্ক্ৰিনত আপোনালোকে দেখি আছে ভিডিওটো কৈ দেখুৱাই দিছো যদি কিবা অসুবিধা পায় মোক ফোন কৰিব মোৰ ফোন নম্বৰটো মই দি দিছো 8638425556 এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব আপোনালোকক ভালকে বুজাই দিয়া হ'ব কেনে ধৰণে জয়েন কৰিব লাগে যদি আপোনালোক জয়েন কৰিব নোৱাৰে তেতিয়াহ'লে আপোনাৰ ভিডিও লাভ নকৰিব মানে ভিডিও বিলাক কেৱল মেম্বাৰশ্বিপ সকলহে দেখা পাব বাকি সকলে দেখা নাপায় নিশ্চয় বুজি পাইছে আপোনালোকে গতিকে বাকি সকলৰ কাৰণে মই ভিডিও দি থাকিম এনেকুৱা নহয় যে মই কেৱল মেম্বাৰশ্বিপৰ কাৰণে ভিডিও বনাম মেম্বাৰশ্বিপৰ কাৰণে ভিডিও প্ৰায় গৈ থাকিব যদি আপোনালোকৰ মেথছৰ ওপৰত দুৰ্বলতা আছে মেথছ ভালকে ধৰক নাজানিলেতো আপুনি পাস কৰিব নোৱাৰিব সিটেটত যেটো এলপি আৰু ইউপি দুইটাৰে কাৰণে মেথছটো লাগিবই কম্পালসৰি গতিকে মেথছটো পাৰিবই লাগিব তাৰ ওপৰত কিছু আভাস দিয়া হ'ব শিকোৱা হ'ব দুই এটা কোৱেশ্চন কৰিও দিয়া হ'ব গতিকে বহুত বেছি পইচা মই আপোনালোকৰ পৰা লোৱা নাই মাত্ৰ 299 रुपीस যেটো লোৱা হৈছে বহুত বেছি পইচা নহয় মাত্ৰ 300 টকাত আপোনালোকে এমাহৰ কাৰণে শিকিব পাৰিব এমাহ পাৰ হোৱাৰ পিছত আপোনালোকে নেক্সট মাহত আকৌ আপোনালোকে মেম্বাৰশ্বিপ ল'ব লাগিব মানে এমাহৰ কাৰণে এটা মেম্বাৰশ্বিপ থাকিব তাৰ পিছত নাথাকিব তো মই হে কৰি দিও হেৰি ইউটিউবে আপোনাক আউট কৰি দিব গতিকে আপোনালোকে 299 रुपीस আপোনালোকে পেড কৰিব তাত আৰু কিবা যদি জানিবলগীয়া থাকে আপোনালোকে মোক জনাব মোৰ ফোন নম্বৰটো মই দিছো আপোনালোকক আৰু মোৰ লগতে জনাব বিচাৰিছো যে যিসকলে নেকি এবাৰ টেট পৰীক্ষাত বহিব তেও শিক্ষক নহয় ধৰক এবাৰ নতুনকৈ তেও টেট পৰীক্ষাত বহিব তেওঁলোকেও জয়েন কৰিব পাৰিব এনেকুৱা নহয় যে কেৱল মই শিক্ষকসকলৰ কাৰণে উলিয়াইছো শিক্ষকসকলৰ কাৰণে সকলোৰে কাৰণে ইয়াত সুবিধা আছে সকলোৱে ল'ব পাৰিব কোনো সমস্যা নাই কিবা জনাবলগীয়া থাকিলে আপোনালোকে জানিব পাৰিব মোলে ফোন কৰিব মেম্বাৰশ্বিপৰ সুবিধা বহুত থাকে তেওঁলোকে মোৰ লগত আলোচনাত বহি থাকিব পাৰিব মাজে মাজে ফোন কৰিব পাৰিব সকলো সুবিধা পাব মানে কি বাকি সকলৰ মই ফোন বিশেষ কিছুমান উঠাও মানে সবৰে মানে ফোন উঠাবলৈ সময় নাপাব বাৰু কিন্তু কাৰণ মেম্বাৰশ্বিপ সকলৰ ফোন এই কাৰণে উঠাম কাৰণ তেওঁলোকে টেট পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰিব তেওঁলোকক বহুখিনি কথা শিকাবলগীয়া হ'ব পাৰে প্ৰাইভেটলি কিছুমান কথাও শিকাবলগীয়া হ'ব পাৰে মোটিভেশ্যন দিবলগীয়া হ'ব পাৰে কেনে ধৰণে পঢ়িব লাগিব তেওঁলোকক কিছু উৎসাহ দিয়া হ'ব কাৰণ সময় বিশেষ নাই মাত্ৰ 2 মাহ সময়ত আপোনালোকে কোৱালিফাই হ'ব লাগিব যদি আপোনালোকে এইবাৰ কোৱালিফাই হ'ব না নেক্সট আপোনালোকে আকৌ টেট পৰীক্ষা আহি আছে আকৌ 6 মাহ মত আকৌ সিটেট পৰীক্ষা হ'ব তাৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন কৰি আহিব হেখিনি সুবিধা আমি কৰি দিম যিখিনি জানিবলগীয়া জনাই দিম কোনবিলাক কিতাপ পঢ়িব লাগিব সেই সম্পৰ্কত কোৱা হ'ব মানে কেনে ধৰণে ষ্টাডি কৰিব লাগিব কিমান সময় ষ্টাডি কৰিব লাগিব প্ৰগ্ৰাম কেনেকুৱা ধৰণৰ হ'ব এই গোটেই কথাবিলাক মই তাতে আলোচনা কৰিম ইয়াত বহুত বেছি বহলাই মই আলোচনা নকৰো এই কাৰণে নকৰো কাৰণ কথাবিলাক যদি মই এতিয়াই কৈ দিম তেতিয়াহ'লে তাত আকৌ জয়েন কৰা কোনো অৰ্থ নাথাকিব গতিকে তাত গোটেই ডিটেইলছ কথাখিনি কম যদি কিবা জানিবলগীয়া থাকে সেইখিনি জনাম এটা কথা হৈছে যিসকল শিক্ষকে টেট পৰীক্ষা দিম বুলি ভাবিছে তেওঁলোকৰ মন আছে তেওঁলোকৰ চাকৰিটো পাৰমিশন হ'ব তেওঁলোকে বিচাৰে কাৰণ তেওঁলোকে এতিয়া এসিস্টেন্ট হৈ আছে তেওঁলোকে তো প্ৰধান শিক্ষক হ'ব বিচাৰিব
যদিও তেওঁলোকৰ বয়স এতিয়া আছে যথেষ্ট বয়স আছে কাৰোবাৰ 10 বছৰ আছে কাৰোবাৰ হয়তো 15 বছৰ আছে মানে তেওঁলোকে টেট পৰীক্ষা বহিব বিচাৰিব কাৰণ তেওঁলোকৰ সেইখিনি সুবিধা তেওঁলোকে হেৰুৱাব নিবিচাৰে আৰু চাকৰি পা তেওঁ কোনবা চাকৰি বা মানে গুছি যাব বিচাৰিব কোনে চাকৰি এৰিম বুলি ভাবিব কাৰণ প্ৰত্যেককে চাকৰিটো কৰাতে থাকে কোনোটো চাকৰি 10 বছৰ এতিয়া বাকি আছে কাৰোবাৰ হক তেওঁ 10 বছৰ নকৰাকে তেওঁ থাকিব পাৰিব জানো কেতিয়াও নোৱাৰে কাৰণ তেওঁ টেট পৰীক্ষাত বহিবই লাগিব আৰু আপোনালোকে এনেকে ভাবিল নহব যে সুপ্ৰিম কোৰ্টত যাম মই এই যেটো জাজমেন্ট ললে তাৰ পৰা আমি আপিল কৰিম যেটো আমি কেতিয়াও মানি লব নোৱাৰো মানে তেনেকুৱা কিমান থাকিব বহুতখিনি শিক্ষক আছে এতিয়াও মানে তেওঁলোকে এই ক্ষেত্ৰত জনাইছিলে আমি ভিডিও লাভ কৰিছিলো যে আমি টেট পৰীক্ষা নবহো আমি সুপ্ৰিম কোৰ্টত এই সম্পৰ্কত আমি আপিল জনাম ওদে কৈছিল এনেকে কি হল কি নহল আমি নাজানো এই সম্পৰ্কত বৰ্তমানলৈকে আমি খবৰ লাভ কৰা নাই কিন্তু আপোনালোকে জানে নিশ্চয় জানে যে এবাৰ অৰ্ডাৰ পাস কৰাৰ পিছত নেক্সট আকৌ এই অৰ্ডাৰটো সুপ্ৰিম কোৰ্ট উঠাই লব এনেকুৱা নহয় কেতিয়াও উঠাই নলয় যি ইতিমধ্যে অৰ্ডাৰ দিলে সেই অৰ্ডাৰৰ ভিত্তিত কিন্তু একাংশ শিক্ষকে কিনি চাকৰি হেৰুৱাব লাগিব সকলোৱে নহয় যিসকলে নেকি টেট কোৱালিফাই হৈ আছে তেওঁলোকে কিন্তু চাকৰি নেহেৰুৱায় কোনসকলে হেৰুৱাব যিসকল টেট কোৱালিফাই হোৱা নাই কোনোবাজন শিক্ষকে ধৰক 2011 চনত তেওঁ টেট পাস কৰি আছিল তেওঁ চাকৰি হল ধৰক 17 চনত যে 2011 চনৰ পৰাই যে টেট পৰীক্ষা ষ্টাৰ্ট হৈছে সিটেটো ষ্টাৰ্ট হৈছে অসম টেটো ষ্টাৰ্ট হৈছে মানে 11 অসম টেট বিনক অনলাইন আবেদন হৈছে 12 তেওঁলোকে পাস কৰি সাৰ্টিফিকেটখন লাভ কৰিছে বহুতে কব বিচাৰে যে আমি 12 পাস কৰা এনেকে নহয় আসলতে 11 পা ষ্টাৰ্ট হৈছে 12 শেষ হৈছে গতিকে সিটেট 11 তে ষ্টাৰ্ট হৈছে গতিকে যিসকলে নেকি সিটেট কোৱালিফাই হৈছে বা অসম টেট কোৱালিফাই হৈছে তেওঁলোকে যদি চাকৰি দেৰিকে পাইছে তেওঁলোকৰ বয়স আছে তেওঁলোকৰ প্ৰবলেম নহয় তেওঁলোকে টেট পৰীক্ষা আকৌ বহিব নালাগে শিক্ষকতা কৈ দিলে টেট পৰীক্ষাত বহিব নালাগে যিসকলে নেকি মানে আগতে চাকৰি পালে 2011 চনৰ আগতে চাকৰি পোৱা সকলে টেট পৰীক্ষাত তেওঁলোকে টেট পৰীক্ষা দি পেলাই চাকৰি পোৱা নহয় তেওঁলোকে হয়তো কোনোবাই মানে কেনেধৰণে পাইছে নাজানো এই সম্পৰ্কত মই ক'ব নাযাওঁ সেই টাইমতো ঘোষগাছো চলে ন ঘোষগাছ দিও হয়তো চাকৰি পাব পাৰে কিছুমানে স্কুল খুলিওতে পিছত মানে তেওঁলোকৰ চাকৰি মানে স্কুলখন কান হৈ যায় তেনেকেও চাকৰি লাভ কৰে এনেকুৱা কিছুমান বহু শিক্ষক আছে যি টেট কোৱালিফাই নহয় পেঞ্চাৰ খাটি আছিলে তেওঁলোকৰ স্কুলখন লৈ ললে চৰকাৰে সেইসকল শিক্ষকটো কোৱালিফাই মানে সেইসকল শিক্ষকে টেট পাছ কৰি থকা নাছিলে তেওঁলোকেও এতিয়া টেট পৰীক্ষাত বহিব লাগিব গম পাইছে আপোনালোকে এনেকুৱা বহু শিক্ষক আছে নেকি টেট কোৱালিফাই হোৱা নাই টেট কোৱালিফাই হোৱা আৰু টেট কোৱালিফাই নোহোৱা শিক্ষকসকলৰ মাজত পাৰ্থক্যটা আহি আছে এতিয়া আছে তেওঁলোকৰ মাজত কেতিয়াবা মানে মতানৈক্য হয় টেট শিক্ষক বুলি এটা পৰিচয় দিয়ে যিসকল নেকি টেট কোৱালিফাই হৈ থাকে মানে টেট পৰীক্ষা টেট শিক্ষক বুলিও এটা পৰিচয় দিয়ে যিসকল নেকি টেট উত্তীৰ্ণ হৈ থাকে তেনেকুৱা শিক্ষক যিসকল আছে আৰু যিসকল নেকি টেট কোৱালিফাই হোৱা নাই তেওঁলোকৰ মাজত কি হয় কেতিয়াবা কাজিয়া হয় আমি দেখা পাইছো তেওঁলোকৰ মাজত কাজিয়া হয় মানে টেট কোৱালিফাইড যিসকল শিক্ষকে তেওঁলোকক মানে ডমিনেট কৰিব বিচাৰে টেট কোৱালিফাই নোহোৱা সকলক এনেকুৱাও আছে আকৌ কিছুমানে কয় যে আমাৰ এক্সপেৰিয়েন্স আছে আমি যথেষ্ট এক্সপেৰিয়েন্স আছে আমাৰ টেট কোৱালিফাই নহলো হিটোবৰ তেওঁলোকে কথাখিনি কয় মানে দুই ফয়দৰ মাজত মানে কি হয় কেতিয়াবা মতানৈক্য হয় গতিকে মই জনাও হৈছে আপোনালোকে সুপ্ৰিম কোৰ্টৰ যেটো অৰ্ডাৰ সকলোৱে মানি চলাটো উচিত আপোনালোকৰ টেট পৰীক্ষাত বহক এটা সমপৰ্যায় হ'ব কাৰণ সমপৰ্যায় হ'বলৈ সকলোৱে বিচাৰে টেট কোৱালিফাইড টিচাৰ সকলৰ লগত আপোনালোকৰ যেটো লেভেলটো ইকুৱেল যেতিয়া হৈ যাব তেতিয়া কোনো ধৰণৰ কাজিয়া সৃষ্টি নহয় গতিকে এইখিনি কথা আমি জানিব লাগিব যিখিনি কথা আমি শিকিব লাগিব টেট পৰীক্ষাৰ কাৰণে যিখিনি প্ৰস্তুতি চলাব লাগে তাৰ কাৰণে প্ৰস্তুতি চলাব লাগিব এতিয়া প্ৰায় আপুনি এটো ভাবি থাকিলে নহব যে হাতে কামে লাগিব বহুতে হাইব পাৰে যে মই টেট পৰীক্ষা নবহো মোৰ বয়স বেছি নাই 6 বছৰ আছে গতিকে মই টেট পৰীক্ষা নবহো এনেকে ভাবি থাকিলে নহব কিন্তু চৰকাৰে কোন সময়ত কি ঘোষণা কৰিব ক'ব নোৱাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোন সময়ত কেতিয়া মানে শিক্ষকসকলক ভলেন্টাৰী ৰিটায়াৰমেন্ট দিব ক'ব নোৱাৰি কাৰণ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ যেটো আহি গল পাৱাৰটো আহি গল যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই শিক্ষক নালাগে বুলি কৈ দিব তেতিয়া তেওঁলোকে গৈ পেলাই আন্দোলন কৰিলে লাভ নহব মানে চাকৰি এৰিবই লাগিব কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি কয় হাতেকে আমি কৰি দেখুৱাই বুলি আপোনালোকে নিশ্চয় জানে শিক্ষক কৈ আছে যেটো আপোনালোকে এইখিনি কথা জানে কিছুমান কাম নহব পাৰে প্ৰায়বিলাক কাম মানে শিক্ষকৰ ক্ষেত্ৰত কিন্তু এনেকুৱা কাম নকৰে মানে শিক্ষকৰ ক্ষেত্ৰত যিখিনি ষ্টেপ ল'ব লাগে লৈ ল'ব মানে কাৰণ এটো ক্ষেত্ৰত কোনো ভেজাল নাথাকে আৰু
আপোনালোকে নিশ্চয় জানে যে 13 উত্তীৰ্ণ প্ৰাৰ্থীসকলে এতিয়া যেনেধৰণে নিযুক্তি লাভ কৰিবলৈ গৈ আছে গোটেই প্ৰচেছটো নিকাভাৱে যেটো কৰি আছে বুলি কৈছে কিমান দূৰ নিকা হৈছে হোৱা নাই সেই সম্পৰ্কে আমি ক'বলৈ নাযাওঁ কিন্তু আমি ওয়েট কৰিম ফাইনেল মেৰিট লিষ্টলৈকে আমি এইখিনি বাট চাইছো কি হয় কি না আমি সময়ত কম পাম কিমান নিকা হৈছে কিমান অভাৰলেপিং হৈছে কি হৈছে সেইখিনি কথা আমি পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিম আজি ভিডিঅ'টো ইমানতে সামৰিছো ধন্যবাদ জয়